মাজুলীত এজনী ছোৱালীয়ে দুখ পালে শীৰ্ষক অতি জনপ্ৰিয় গীতটোৰ গীতিকাৰ মানস ৰবিনেহে এইবাৰ দুখ পালে মাজুলীত। মাজুলীক খুব ভাল পাওঁ, মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ সত্ৰনগৰী মাজুলীত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ অপমানিত হ'ল জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিন। এখন বিহু সমিতিৰ বাবে পুনৰ লজ্জানত হ'ল মাজুলীবাসী। বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ মাতি নি চুক্তি অনুসৰি ধন দিব নোৱাৰি বিহু কমিটিৰ সভাপতি সম্পাদকে কৰিলে পলায়ন। এগৰাকী প্ৰকৃত শিল্পী মানস ৰবিনে ৰাইজৰ সহযোগতে পৰিৱেশন কৰিলে নিজৰ সংগীতানুষ্ঠান। এই বিষয়ত কি ক'লে সংগীত শিল্পী মানস ৰবিনে, শুনক তেখেতৰ মুখেৰে। মই এইখন ঠাইৰ অতিথি, মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি। চুক্তিত আকৌ মই নকৰোঁ, কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ। কোনোবা মানুহে কথা পাতিছে, কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। গতিকে আমি কথাটো মই কৈ দিছোঁ, খোলাকে কৈ দিছোঁ, হ'লনে? এতিয়া আমাক এটা সময় দিছিলে, আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোহি। এনেকুৱা নহয় যে আমি দেৰিকে আহিছোঁ, বা বোলে মানস ৰবিনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়, মই সময়তে পাইছোঁ। মোৰ তেনেকুৱা ৰেকৰ্ড আছে নাই? মাজুলীক খুব ভাল পাওঁ, মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই। গতিকে তোমালোকে বেছি হেৰি নকৰিবা। এতিয়া কথাটো হ'ল কি, আমি যিহেতু গান গাওঁ, মই অকলে গান নাগাওঁ, মোৰ লগত ধেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড চিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল। গতিকে টকা পইচা নোপোৱাকে বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকে আমিও আহিব নোৱাৰোঁ, মোৰ বাধ্যবাধকতা থাকে। কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব ন। তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা, মোৰ লগত কথা পাতিহে আহিছে, হয় নাই? সেই মানুহখিনিক কোনে পইচা দিব লাগিব? মই পইচা দিব লাগিব। প্ৰগ্ৰেম হওক বা নহওক, আজি যে চাউণ্ড চিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল, তাক মই পইচাটো দিব লাগিব। দিব পাৰিলেহে মই গাওঁ বা মই মানুহ। যদি দিব নোৱাৰো, মই এটা ধূৰ্ত হ'ব লাগিব, হয় নহয়? তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে, ইমানটো পইচা ল'বা। তেওঁ আজি আহিছে, তেওঁ কাম কৰিছে, তেওঁৰ পইচাটো মই পাইছোঁ বুলি মই দিব লাগিব। বাকী মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা। এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম, আজি দিম কালি দিম কৰি আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম, ক'লে। তাৰপিছত কথাটো তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে, কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লো যে মই ইমানো তললৈ নামিব নোৱাৰো যে তোমাৰ মা পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাওঁ, তাতকে মই ফ্ৰীকে গান গাওঁ। যাওঁ, মই গুচি আহিছোঁ, এই হাফ পেণ্টে পিন্ধি আছোঁ। মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী।